আৰু ধৃতৰাষ্ট্ৰৰ দৰে হ'ব নালাগে। ধৃতৰাষ্ট্ৰই প্ৰথমতেই কৈছে, ইয়াতে প্ৰথম শ্লোকতে কৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসুঃ। দুখন ক্ষেত্ৰৰ কথা তাতেই ভাগ কৰি দিছে। পুত্ৰ মোহত পৰি নিজৰ ভায়েকৰ সন্তানকেইটাক লোকৰ বুলি ভাবিবলৈ আৰম্ভ কৰিলে, হয়নে বাৰু? পুত্ৰ মোহত পৰি নিজৰ ভায়েকৰ ল'ৰাকেইটাক আনৰ বুলি ভাবিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে বুলি প্ৰথম সংস্কৃতত আৰম্ভ কৰিছে শ্লোকটো। তাৰমানে তেওঁ আগৰ পৰাই বিভাজন কৰিয়ে আছে। তেনেধৰণৰ যদি একপক্ষ বিভাজন হয়, তেনেহ'লে ককাই ভাইৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক কথা। আপোনাৰ হ'ব ল'ৰা যদি 4টা, মাটি যদি 4 বিঘা আছে, 4 বিঘাই 4জনক এবিঘা এবিঘাকৈ ভগাই দিওঁ, তেতিয়া কাজিয়া নহয়, নহ'লে কাজিয়া হ'বই।